নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোক সকলোৱে ভালে চাগে? কৃষ্ণ শইকীয়া চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ উপস্থিত হৈছোহি। বন্ধুসকল, 10খন বিদ্যালয়ৰ একেলগতে লগ লাগি আমি সংকৃষ্টি শোভাযাত্ৰা এটি কাৰ্যসূচী হাতত তুলি লৈছোঁ। তাৰে কিছু ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব লৈছোঁ। আৰু ভিডিঅ'টো যদিহে চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। তো বন্ধুসকল, পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো, আহকচোন। শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিব লোৱা হৈছে। খন্তেক পিছতে শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰা হ'ব। আজি কি কি কাৰ্যসূচী হয় আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছে, আপোনালোক ক'ৰ পৰা আহিছে? আমি উদয়পুৰ দেৰগাঁও পৰা আহিছে। হয়, ইয়াত দেখিবলৈ পাইছে, সকলোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোক ক'ৰ পৰা আহিছে? সোণপুৰা দেৰগাঁও। এয়া সোণপুৰা দেৰগাঁৱৰ। আৰু এইফালে দেখিবলৈ হৈছে, এইফালে হৈছে নৱোদয় প্ৰাথমিক বিদ্যালয়, হয়নে? নৱোদয় প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছে। আৰু এইফালে ক'ৰ পৰা আহিছে? সোণপুৰা নদী কিনাৰ। হয়, ইয়াত দেখিবলৈ পাইছে সোণপুৰা নদী কিনাৰ। কোন বিদ্যালয়ৰ পৰা আহিছে আপোনালোক? ইয়াত দেখিবলৈ পাইছে সোণপুৰা দানাবাৰী প্ৰাথমিক বিদ্যালয়ৰ মাতৃসকল। আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। ইয়াত দেখিবলৈ পাইছে নৱোদয় প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোট। সকলোকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। এইফালে দেখিবলৈ পাইছে, এয়া ছাৰ, আজি মনৰ অনুভৱ কেনেকুৱা লাগিছে? মজা লাগিছে। আৰু কি কি কাৰ্যসূচী হয় আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই থাকিম। আৰু শোভাযাত্ৰাৰ কাৰ্যসূচী থাকিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰাকৈ। তোমালোক ক'ৰ পৰা আহিছা? দলপানী। শিক্ষক সোণপুৰা বিদ্যালয়ৰ অৱগত শিক্ষক আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰবীণ কুমাৰ দেৱচন্দ্ৰক আমন্ত্ৰণ কৰি আনিছিলোঁ। ইতিমধ্যে ছাৰে উপস্থিত হৈছেহি। ছাৰকো আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে আমি উদযাপন সমিতিৰ বিষয়ক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। দুগৰাকী আমাৰ নমস্য ব্যক্তি আমাৰ ইতিমধ্যে আহি উপস্থিত হৈছেহি। দুগৰাকী ছাৰক আমি আমাৰ এই মণ্ডল সমল কেন্দ্ৰৰ সৌজন্যত ৰাইজৰ উৎসৱ উপলক্ষে আজি যি বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে, তাক মই আদৰণি জনাইছোঁ। আৰু লগতে এই শোভাযাত্ৰাৰ দ্বাৰা আমাৰ শিক্ষাৰ যি উদ্দেশ্য, লক্ষ্য আৰু আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ সুন্দৰ ভৱিষ্যতৰ কাৰণে মংগল কামনা কৰি এই শোভাযাত্ৰা শুভাৰম্ভ কৰিছোঁ বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ।
আইজয় আইজয় এয়া দেখাবলৈ পাইছোঁ নপতীয়া প্ৰাথমিক বিদ্যালয়ৰ মাতৃ গোটৰ সদস্যসকল আপোনালোকে দেখাবলৈ খুব সুন্দৰ এটা বিহু গীত আৰু দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে একদম শেষলৈকে চাই থাকক খুব ভাল লাগিব আৰু চাই গৈ থাকক আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ শোভাযাত্ৰা আৰম্ভ কৰা হৈছে আৰু খুব সুন্দৰ হ'বলৈ গৈ আছে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক খুবেই শুৱালা বাহি লিম্বু সেব্রুং সেব্রুং হয় না সেব্রুং কি হয় লিম্বু জনজাতীয়সকলৰ হয়নে দেখিবলৈ আছে লিম্বু জনজাতীয়সকলৰ জেম্ব্ৰুং নৃত্য Ajay! Ajay! Woi, Pali! এয়া দেখিবলৈ পাইছে উদয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ অভিভাৱকসকল আৰু এয়া দেখিবলৈ পাইছোঁ আজি ইয়াতে জ্যেষ্ঠৰ উদয়পুৰ এজনক দেখিবলৈ পাইছোঁ আপোনাৰ অনুভৱ কেনেকুৱা আজি আমাৰ একদম অনুভৱ খুব ভাল লাগিছে আজি আমাৰ ৰাইজৰ উৎসৱ হয় আমি শোভাযাত্ৰাত আৰম্ভ কৰি আছোঁ হয় হয় ইমানেই ভাল লাগিছে মানে আমি নথৈ আনন্দ পাইছোঁ আৰু এয়া দেখিবলৈ পাইছে উদয়পুৰ দেউৰী গাঁৱৰ মাতৃ গোটৰসকল আৰু খুব সুন্দৰ এটা নৃত্য বেনাৰটো অলপ দেখাব বেনাৰটো খুব ধুনীয়া কালচাৰ এটা দেখিবলৈ পাইছোঁ এয়া দেখিবলৈ পাইছে সুন্দৰ 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 কেনেকুৱা লাগিছে ভাল লাগিছে
সকলোকে দেখাই দিছোঁ এয়া অলপ অলপ ঠিক আছে সকলোকে দেখাব চেষ্টা কৰি আছোঁ আজয় 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 নাচি দিয়ক বঢ়িয়া মজা মজা এ মজা দে তালি কেনেকুৱা লাগিছে আজি বাইদেউ ভাল লাগিছে আজয় 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 এ মজা আজয় আজয় ঐ ঐ ঐ আজয় 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 कैसे गायो ओ जी খুব সুন্দর আইজয় জানৈ বৰলা দিনতে জানৈ মনোহৰ নহ'ব জানৈ মনোহৰ নহ'ব আপোনালোকৰ পৰা ইমান শুনচাম যে কিবা এটা গপ ভাগৰি গৈছে অলপ দিয়ক দিয়ক দানা পাৰি ইমান শুনচান হ'লে নহ'ব নহয় দানা খাই না হা বুলি ভাবিব পুৰা গাইছে ন বঢ়িয়া 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 যাত্ৰা কৰি অহা হ'ল আৰু ইয়াত আমাৰ ছাৰক লগ পাইছোঁ আৰু ছাৰৰ পৰা এটা কথা জানিবলৈ চেষ্টা কৰিছোঁ আজি কিমানখন বিদ্যালয়ৰ ইয়াত আহিছে হয় নমস্কাৰ আমি আচলতে 2023-24 বৰ্ষৰ আমাৰ সমগ্ৰ সোণপুৰা সমল কেন্দ্ৰৰ অন্তৰ্গত প্ৰায় 10খন বিদ্যালয় মিলি আমি ৰাইজৰ উৎসৱ পালন কৰিছোঁ এই ৰাইজৰ উৎসৱৰ মূল উদ্দেশ্য হৈছে যে বিদ্যালয়সমূহক আচলতে ৰাইজৰ লগত বিদ্যালয়বোৰ আচলতে কি যি তাৰমানে আপোনাৰ সক্ৰিয় যিটো অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে আৰু বিদ্যালয়ৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি এইটো সক্ৰিয় কৰাৰ বাবে আমি এই উদ্দেশ্য আজিৰ দিনটো সম্পূৰ্ণ ৰাইজৰ আমি উৎসৰ্গা কৰিছোঁ যে আজিৰ দিনটো আচলতে ৰাইজে যিটো বিদ্যালয়খনৰ প্ৰতি বা সমাজখনৰ শিক্ষাৰ প্ৰতি যিটো ধাউতি বা যিটো সক্ৰিয়তা অংশগ্ৰহণ কৰিব পাৰে সেয়া আমাৰ উদ্দেশ্য যে আজিৰ এই সোণপুৰা অঞ্চল যে ভৱিষ্যতে যে প্ৰত্যেকজন শিশু বা আমাৰ প্ৰত্যেকজন
মানুহ যাতে শিক্ষিত হয়, সবল শক্তিশালী এটা ঠাইলৈ ৰূপান্তৰিত হয়, এইখন ঠাইত আচলতে আমি শিক্ষাৰ এটা আন্দোলন গঢ়ি তুলিবলৈ বিচাৰিছোঁ। আজি মনৰ অনুভৱ কেনেকুৱা লাগিছে আপোনাৰ? খুবেই আমি আচলতে গৰ্ব অনুভৱ কৰিছোঁ যে আমাৰ অসমৰ বিভিন্ন জনগোষ্ঠী বা বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰা যিটো বিভিন্ন আমি জনগোষ্ঠীক আমি প্ৰতিনিধিত্ব কৰোঁ, আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাই ইয়াকে প্ৰদৰ্শন কৰে যে আমি সকলোৱে আমি সকলোৱে একতা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এইটো যিটো বান্ধোন, যিটো এনাজৰী তাকে বৃদ্ধি কৰিব। আজি খুবেই আমি সুখী, আমি খুব আনন্দিত হৈছোঁ যে আজি আমি আমাৰ এই সমল কেন্দ্ৰৰ হৈ আমি যে এনেধৰণে তাৰমানে আমি বিভিন্ন বিদ্যালয়ত হৈ আমি এনেকৈ যে একতাৰে আমি ৰাইজক আজিৰ দিনটো উৎসৰ্গা কৰিছোঁ, আমি খুবেই সুখী অনুভৱ কৰিছোঁ। হয়, মোৰ চেনেলটোৰ জৰিয়তে অসমবাসী ৰাইজক কি ক'বলৈ খুজিব? নিশ্চয় আপোনাৰ চেনেলটোৰ যোগেদি আমি ক'ব খুজিম যে অসমৰ প্ৰত্যেকখন বিদ্যালয়, প্ৰত্যেকখন শিক্ষানুষ্ঠান সুন্দৰ হৈ উঠক, প্ৰত্যেকজন শিশু শিক্ষিত হওক, আমাৰ অসমখন আগুৱাই যাওক, তাকে কামনা কৰিছোঁ। আৰু সকলোলৈকে এই সোণপোৰা অঞ্চলৰ প্ৰতিজন ব্যক্তিক আমি এই শিক্ষাৰ লগত জড়িত কৰাবলৈ বিচাৰিছোঁ। আৰু ইমান ব্যস্ততাৰ মাজতো ইমানকণ সময় দিলে তাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। ফাইনেলি আমি বিদ্যালয়ত আহি পালোহি। শ্ৰদ্ধাৰ সাংস্কৃতিক দলসমূহ আপোনালোক সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেদৰে আমাৰ বিদ্যালয়সমূহৰ কাৰণে শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ কাৰণে বা বিদ্যালয়ৰ প্ৰতি আপোনালোকে যিটো সঁহাৰি জনাইছে বা আমাৰ বিদ্যালয়সমূহৰ যিটো শিক্ষাৰ মানদণ্ড উন্নতৰ নামত যিটো আপোনালোকে এই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিলে, এয়া আমাৰ একতা, এয়া আমাৰ ঐতিহ্য, এয়া আমাৰ পৰম্পৰা যে আমাৰ এইটো যিটো বিভিন্ন জাতি জনগোষ্ঠী প্ৰতিনিধিত্ব কৰি আহিছে। আপোনালোক এনেদৰে আমাক সহযোগ কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এয়া হৈছে সোণপোৰা বালিকা মাধ্য ইংৰাজী বিদ্যালয়ৰ সদস্যসকল। এয়া দেখিবলৈ পাইছে 14 মাইল চৰকাৰী প্ৰাথমিক বিদ্যালয় সদস্যসকল। এয়া দেখিবলৈ পাইছে উদয়পুৰ প্ৰাথমিক বিদ্যালয়ৰ সদস্যসকল। আৰু এয়া দেখিবলৈ পাইছে নপটীয়া প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোটৰ সদস্যসকল। এয়া দেখিবলৈ পাইছে সোণপোৰা চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ সদস্যসকল। এয়া হৈছে দানাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সদস্যসকল। আহিছিলে সোণপোৰা বিলগাঁও, খুব সুন্দৰ, ভাল লাগিলে, ইয়াতে লগ পালোঁ, বহুত কষ্ট কৰিছে। আজি মনৰ অনুভৱ কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে। আমি